ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ নতুন মেথমেটিক্সৰ যিটো ৰিভিজন 2 আছে সেইটো আমি 100% কুৱেশ্যন এণ্ড এনচাৰ কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চোৱা। তোমালোকে জানা যে তোমালোকৰ মেথছৰ বুকটো চেঞ্জ হৈছে। ইয়াৰ আগতে আমি ডিভিজন 1ৰ গোটেইকেইটা কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। এইটো ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ কাৰণেই হয়, গতিকে তোমালোকে দুটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চাব পাৰিবা। ইয়াতে চোৱা, যিটো আমাৰ ডিভিজন আছে এইটো তোমাৰ কিউব আৰু কিউব ৰুটছৰ ওপৰত হয়। ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটিত কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰফেক্ট কিউব। ইয়াতে কৈছে যে তলৰ কোনটো এটা পাৰফেক্ট কিউব নহয়। এতিয়া আমাৰ আগৰ যিটো ৰিভিজন 1 আছিল সেইটোত আমি কি কৰিছিলোঁ, প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছিলোঁ। যিটো পেয়াৰ হিচাপে নাথাকে সেইটো তোমাৰ কি হয়, পাৰফেক্ট স্কোয়াৰ নহয়। তো ইয়াতে আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম, যিটো আমাৰ কিউব হিচাপে নাথাকিব, তো সেইটো আমাৰ কি নহ'ব, পাৰফেক্ট কিউব নহ'ব। তো ইয়াতে চোৱা, আমাৰ প্ৰথমত আছে 3757। তো এইটো তুমি কেনেকৈ কৰিবা, এইটো 1 নম্বৰটো সেইটো প্ৰাইম ফেক্টৰাইজেশ্যন কৰা। 3757 আছে। এতিয়া যিহেতু লাষ্টত 7 আছে, 7 হ'লে ইয়াতে তোমাৰ হয় 7 যাব, নাইবা 13 যাব। তো 7 দিলে যাবনে? ইয়াতে যদি আমি 7 দিওঁ, 7 দিলে তোমাৰ 7 4 নাযায়, এইটো তোমাৰ 13 দিব লাগিব। তো 13 দিলে 13 2 হ'ব তোমাৰ 26, হয়নে? 13 2 কি হ'ব, 26 হ'ব। আৰু ইয়াতে ৰৈ যাব কিমান, 115। এই 5টো আহি যাব, তো 115 হ'ব। 115ত ইয়াত আমি কেইবাৰ দিব পাৰিম, 13ৰ 8 বাৰ দিব পাৰিম, হয়নে? 13ৰ 8 গুণ 104। 13ৰ 8 গুণটো কিমান হ'ব, 104 হ'ব। তেতিয়াহ'লে আকৌ ইফালে ৰৈ যাব কিমান, 117। কিমান ৰৈ যাব, ইয়াতে এই 7টো গৈ তোমাৰ 117 হ'ব। তো 17 হ'লে কেইবাৰ যাব, 9 বাৰ যাব। ইয়াতে 289 হ'ল। আৰু তোমাৰ 289টো আমি জানো এইটো 17 আৰু 17 হ'লে তোমাৰ কি হয়, 289 হয়। এতিয়া চোৱা, যিটো 3757 আছে এইটোক আমি কি লিখিব পাৰি, এইটোক লিখিব পাৰি 13 × 17 স্কুৱাৰ। যিহেতু ইয়াতে তোমাৰ 17 কেইবাৰ আহিছে, 2 বাৰ আহিছে। এতিয়া চোৱা, যদি আমাৰ পাৰফেক্ট কিউব হ'ব লাগে তেতিয়াহ'লে এই গোটেইকেইটা তোমাৰ কি হ'ব লাগিব, কিউব হ'ব লাগিব। কিন্তু ইয়াতে তোমাৰ কিউব হিচাপে এটাও নাই, গতিকে আমাৰ এই নাম্বাৰটো কি নহয়, পাৰফেক্ট কিউব নাম্বাৰ নহয়। তো তোমালোকে এইটো এনেকৈ লিখিব লাগিব, ঠিক আছে? এইটো লিখিবা, এনেকৈ লিখিবা, তাৰপিছত ইয়াতে লিখি দিবা therefore the number is not a perfect cube, not a perfect cube। বুজি পালা? আৰু অসমীয়া মাধ্যমৰ সকলে লিখিবা, গতিকে ইয়াতে লিখিবা সংখ্যাটো পূৰ্ণ ঘন নহয়। সংখ্যাটো পূৰ্ণ ঘন নহয়। বুজি পাইছানে? তাৰপিছত চোৱা, তোমালোকে এইটো লিখি লোৱা। তাৰপিছত তোমাৰ 2 নম্বৰটোত কি আছে, 3375 আছে। তো 2 নম্বৰটোৰ সলিউশ্যন কি হ'ব, 3375। এইটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম। এইটো প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে এইটো কিমানেৰে যাব, এইটো 5 যাব, হয়নে? 5 দিলে 5 6 30। আকৌ তোমাৰ কিমান হ'ল, ইয়াতে হ'ল 37। 5 7 35। আকৌ তোমাৰ ইফালে আহিল 25, ইয়াতে 5 5 25। তাৰপিছত আকৌ তোমাৰ এইটো 5 যাব, 5 দিলে 5 1 5। তাৰপিছত 17 হ'ল, 5 3 15। আকৌ 25 হ'ল, তো 5 5 25। আকৌ 5 যাব, 5 দিলে যাব 5 2 10। এইফালে ৰৈ গ'ল 35। 5 7 35। তাৰপিছত তোমাৰ এইটো 27 আছে, 3 যাব, 3 দিলে তোমাৰ 3 9 টাইমছ, আৰু 3 দিলে যাব এইটো 3 টাইমছ। গতিকে এতিয়া তলত লিখিবা 3375 ইজ ইকুৱেল টু, এইটো কিউব হিচাপে আহিছে, এইটো কিউব হিচাপে আহিছে। গতিকে এইটো আমি লিখিম 5 কিউব ইনটু 3 কিউব। এতিয়া চোৱা, দুয়োটাই তোমাৰ কিউবৰ আকাৰত আহিছে, গতিকে তোমালোকে তলত এইটো লাইন লিখি দিবা, এইটো লিখি দিবা therefore the number is a perfect cube, number is a perfect cube। আৰু অসমীয়া মিডিয়ামৰ সকলে লিখিবা সংখ্যাটো পূৰ্ণ
ঘন হয় বুজি পালা তাৰপিছত আছে তোমাৰ 3 নম্বৰটো 3 নম্বৰটো সব প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কি হয় 3 নম্বৰত আছে 3332 হয়নে 3332 আছে তো যেটো আমাৰ 3332 আছে এটো আমি 2 ৰে দিব পাৰো 2 ৰে দিলে যাব তোমাৰ এটো 16 16 to the 32 আকৌ যাব 16 to the 32 আকৌ 32 হল তো 16 to the 32 আকৌ তোমাৰ এটো 2 ৰে যাব 2 ৰে দিলে যাব 8 to the 16 8 3 are 6 8 3 are 6 তাৰপিছত এটো তোমাৰ 3 আছে এটো 7 এৰে দিয়া 7 এৰে দিলে তোমাৰ কিমান টাইম যাব 7 1 are 7 আৰু ইফালে হৈ গল তোমাৰ 13 হয়নে তো 7 1 are 7 আৰু 13 এৰ পৰা তোমাৰ 7 গলে ইফালে বাকি ৰল তোমাৰ কিমান 63 7 9 are 63 আকৌ 119 হল এটো 7 এৰে দিলে 17 টাইম যাব তোমালোকৰ কিন্তু মাল্টিপ্লিকেশন টেবুলবোৰ ষ্ট্ৰং লাগিব তেতিয়া তোমালোকে এইবোৰ অতি সোনকালে পাৰিবা এটা লিখিব লাগিব 332 = এটো সা তোমাৰ 2 স্কয়াৰ আহিছে তাৰ পিছত আহিছে 7 স্কয়াৰ এটো দুটা 7 আছে আৰু এটা আছে কি 17 সো এটো কিউবত নাই গতিকে আমি লিখি দিম ইয়াতে therefore the number is not a perfect cube not a perfect cube আৰু তোমালোকে লিখিবা therefore সংখ্যাটো পূৰ্ণ ঘন নহয় এটো হৈ গল আমাৰ এখানে এতিয়া তোমাৰ 4 নম্বৰটো চোৱা 4 নম্বৰত আছে 4096 এটা তোমাৰ হেখত তোমাৰ কি আছে 6 আছে গতিকে 2 ৰে যাব 2 ৰে দিলে তোমাৰ 20 to the 40 আৰু তোমাৰ এতে যাব 4 টাইম 16 হলে 8 টাইমস হয়নে তাৰপিছত তোমাৰ 2 ৰে দিয়া এটো যাব 10 টাইমস এটো যাব 2 টাইমস আৰু এটো যাব 4 টাইমস আকৌ 2 ৰে যাব 2 ৰে দিলে যাব এটো 512 টাইমস হয়নে আকৌ তুমি হয় 512 তাৰপিছত তুমি আকৌ 2 ৰে দিয়া 2 ৰে দিলে যাব 2 to the 4 আৰু ফেলাই 11 2 5 are 10 আৰু 2 6 আৰু তোমাৰ আকৌ তুমি 2 ৰে দিয়া এটো 2 ৰে দিলে যাব 128 টাইমস সরি 128 টাইম যাব তো 128 অফ তুমি আকৌ 2 ৰে দিয়া আকৌ 2 ৰে দিলে যাব এটো 64 টাইমস 2 ৰে দিলে যাব 32 টাইমস 2 ৰে দিলে যাব 16 টাইমস 2 ৰে দিলে যাব 8 টাইমস 2 ৰে দিলে যাব 4 টাইমস আৰু 2 ৰে দিলে যাব 2 টাইমস গতিকে এটো আমি পালো 4096 ইয়াতে চোৱা তোমাৰ কেইটা পেয়াৰ হল এটা দুটা তিনিটা চাৰিটা পেয়াৰ হৈছে মানে 2 কিউব into 2 cube into 2 cube into 2 cube এটা গোটেইটা কিউবত আছে therefore the number is a perfect cube এটা লিখিবা অসমীয়া মিডিয়ামৰ সকলে লিখিবা therefore সংখ্যাটো পূৰ্ণ ঘন হয় বুজি পালা তো এনেকে আমি কৰিব লাগে তাৰ পিছত চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইবোৰ কোৱেশ্চন কিন্তু মেট্ৰিকতো আহে এনেকুৱা ধৰণৰ প্ৰশ্ন ইজি কোৱেশ্চন হয় কিন্তু আহে পৰীক্ষাত এইবোৰ প্ৰশ্ন আৰু এটা চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসঅ্যাপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্টত দি দিছো কমেন্টত গলে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক পাবা আৰু তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তেতিয়াহলে হিফজুৰ ৰহমান তোমালোকে সাৰ্চ কৰিবা তোমালোকে ইনষ্টাগ্ৰামতো ফলো কৰিবা লগতে মোৰ ফেসবুক পেজতো তোমালোকে ফলো কৰিবা তাতে তোমাৰ হিফজুৰ ৰহমান আছে তোমালোকে হেতু ফলো কৰিবা যেনেকুৱা তোমালোকে ইউটিউবত মৰম দিছা আশা কৰিছো ইনষ্টাগ্ৰাম আৰু ফেসবুকতো তোমালোকে মৰম দিবা তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে ফাইন্ড দা কিউবস অফ দা ফলোইং নাম্বাৰস এটা আমাৰ কিউব ওলাব লাগে এটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এপ্লাই কৰিম সরি এটো সব কিউবস ওলাবলৈ দিছে আমি ডাইৰেক্টলি ওলাব পাৰো ফৰ্মুলা এপ্লাই কৰি ঠিক আছে তো এটো তুমি কেইবাটাও মেথডত কৰিব পাৰা তোমালোকে a + b হোল কিউব ইউজ কৰিব পাৰা নাইবা a - b হোল কিউব তোমালোকে ইউজ কৰিব পাৰা তো তোমালোকৰ ইচ্ছা মই এটো চোৱা 1 নম্বৰটো কি আছে 19 আছে এটো কিউব ওলাব লাগে তো এটো যদি কিউব ওলাব লাগে তেতিয়াহলে কি কৰিব লাগিব 19 কিউব হয় তো 19 যেটো কিউব আছে
এইটো তুমি কি লিখিব পাৰা 20 মাইনাছ 1 কিউব হোল কিউব লিখিব পাৰা এইটো আহি গ'ল a মাইনাছ b হোল কিউব এতিয়া a মাইনাছ b হোল কিউবৰ যিটো ফৰ্মুলা সেইটো কি আছিল a কিউব মাইনাছ 3a স্কুৱেৰ b তাৰপিছত আহিব তোমাৰ প্লাছ 3ab স্কুৱেৰ মাইনাছ কি হ'ব b কিউব এতিয়া এইটো ফৰ্মুলাত এইটো ভাঙি দিয়া ইয়াতে তোমাৰ a মানে কিমান আছে 20 আৰু b মানে আছে কিমান 1 গতিকে এইটো হ'ব তোমাৰ 20 কিউব মাইনাছ 3 ইনটু a স্কুৱেৰ a মানে হৈছে তোমাৰ 20 স্কুৱেৰ আৰু b মানে হৈছে 1 তাৰপিছত প্লাছ 3 a মানে হৈছে 20 তাৰপিছত b মানে হৈছে 1 মাইনাছ b কিউব মানে 1 হ'ব তো এইটো তোমাৰ 2 কিউব এইটো হ'ব তোমাৰ 8000 মাইনাছ এইটো হ'ব তোমাৰ 20 স্কুৱেৰ কৰিলে ইয়াতে তোমাৰ 400 4 3 12 এইটো আহিব কিমান 1200 প্লাছ এইটো আহিব 320 60 আৰু ইফালে আহিব মাইনাছ 1 তো ইয়াতে তুমি কিমান পাবা এইটো পাবা 8060 মানে এইটোৰ লগত এইটো প্লাছ হ'ব আৰু এই দুটা মাইনাছত আহি যাব এইটো হ'ব 1201 এইটো মাইনাছ কৰি দিয়া মাইনাছ কৰিলে তোমাৰ এইটো আহিব 9 10 পৰা 1 গ'লে 9 তাৰপিছত এইটো 5 তাৰপিছত আহিব তোমাৰ ইয়াতে 10 10 পৰা 2 গ'লে 8 আৰু এইফালে হ'ল 7 7 পৰা 1 গ'লে 6 এইটো হ'ল 6859 তো এইটো মেথডত তোমালোকে ওলাব পাৰা ঠিক আছে তো তোমালোকে এলজেব্ৰিক আইডেন্টিটিজ এপ্লাই কৰিব লাগিব এইবোৰ আইডেন্টিটিজ বা ফৰ্মুলা তোমালোকে এপ্লাই কৰিব লাগিব তেনেকৈ তোমালোকে ওলাব পাৰা নাইবা আৰু এটা মেথড আছে তোমালোকে সেইটো এপ্লাই কৰিব পাৰা এইটো তোমাৰ কি চোৱা 19 কিউব এইটো তুমি এনেকৈ লিখিব পাৰা এইটো তুমি 19 কিউব আছে তো এইটো তুমি লিখিব পাৰা 18 প্লাছ 1 হোল কিউব তো এতিয়া তোমাৰ এইটো কি আহিব a প্লাছ b হোল কিউবৰ ফৰ্মুলাত আহিব তেতিয়াহ'লে হ'ব a কিউব প্লাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ প্লাছ b কিউব তো এইটো ফৰ্মুলাত ভাঙি দিবা তো তোমাৰ এনসাৰ কিন্তু সেম আহিব এনসাৰটো আহিব 6859 এনসাৰ সেম আহিব এনসাৰ চেঞ্জ নহয় তো মোৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে বাকি যিকেইটা আছে তোমালোকে এইকেইটা নিজে কৰি ল'বা ফৰ্মুলা একে হয় তোমালোকে এইখিনি কৰিবা আৰু তোমালোকে সায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সায়েন্স আৰু মেথছ তোমালোকে 100% মোৰ চেনেলত ফ্ৰী অফ কষ্ট পঢ়িব পাৰিবা আৰু 2027ৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাত যাতে সকলো সাবজেক্টতে তোমালোকে 95% পোৱা তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো তাৰপিছত চোৱা এতে 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে ৰাইট দা ডিজিট ইন দা ইউনিট প্লেস অফ দা কিউবস অফ দা ফলোইং নাম্বাৰস মানে ইয়াতে যিকেইটা আমাৰ নাম্বাৰ দিয়া আছে এই নাম্বাৰ কেইটাৰ যদি আমি কিউব উলাও তেতিয়া হলে ইহতৰ ইউনিট প্লেসত কি থাকিব এটা চোৱা ইউনিট প্লেসত উলাবলৈ হলে একেবাৰে সিম্পল হয় ইউনিট প্লেসত উলাবলৈ হলে সব 14 এই যেটো আমাৰ ইউনিট প্লেস আছে ইউনিট ডিজিট আছে আমি হেতু কেৱল কি কৰিম ইয়াতে আমি মাল্টিপ্লাই কৰিম তো এটা 4 আছে তো 4 যেহেতু কিউবৰ কথা কৈছে তো 4 তোমাৰ 3 টাইমছ মাল্টিপ্লাই হ'ব তো 3 টাইমছ মাল্টিপ্লাই কৰিলে তোমাৰ ইয়াতে কি পাবা 4 4 জাৰ 16 আৰু 16 4 জাৰ 64 তো 64 ৰ যেটো ইউনিট প্লেস হেতু আমাৰ আনসাৰ হয় তো ইয়াৰ ইউনিট প্লেসত কি আহিব এটো আহিব তোমাৰ ইউনিট ডিজিট সৰি এটো ইউনিট প্লেস ডিজিট তোমাৰ কি আহিব 4 অৰ্থাৎ অসমীয়া মিডিয়ামৰ সকলে লিখিবা এককৰ স্থানৰ অংক ইজুগলটো কিমান আহিব 4 বুজি পাইছানে ঠিক তেনেদৰে যদি আমি 2 নম্বৰটো কৰো 2 নম্বৰত আছে 18 তো 18 হলে তোমাৰ কি আহিব 8 * 8 * 8 আহিব তো ইয়াত আহিব তোমাৰ কি 8 8 জাৰ 64 আৰু 64 ৰ 4 আহিব আৰু তাৰ লগত 8 মাল্টিপ্লাই কৰিব লাগে 8 4 জাৰ 32 তো ইয়াত আহিব 2 ঠিক আছে গতিকে ইয়াতে লিখি দিবা therefore এককৰ স্থানৰ অংকটো কিমান আহিব 2 বুজি পাইছানে এই লাষ্টৰ যেটো নাম্বাৰ আছে সেই নাম্বাৰটো 3 বাৰ মাল্টিপ্লাই কৰিবা তাৰ পিছত যেটো ৰিজাল্ট পাবা তাৰ যেটো ইউনিট প্লেসত নাম্বাৰ থাকিব হেতু হ'ব আনসাৰ বুজি পাইছা
বাকি তোমাৰ এইটো 3 নম্বৰ আৰু 4 নম্বৰ তোমালোকে নিজে কৰিবা কৰি তোমালোকে কমেন্ট সেকশনত জনাবা তাৰপিছত চোৱা এইটো 4 নম্বৰ কোৱেশ্চন এই এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে তোমাৰ এই বছৰ মানে 2026 ত তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছে এমসিকিউ আহিছে এটো কি কৈছে চোৱা find the smallest integer with which the following numbers are to be multiplied so that they become perfect cubes মানে এই যিবোৰ নম্বৰ আছে এই নম্বৰবোৰ সম্পূৰ্ণৰূপে পারফেক্ট কিউব নাই তো আমি কি একেবাৰে সৰু ইন্টিজাৰেৰে বা সৰু অখণ্ড সংখ্যাৰে আমি মাল্টিপ্লাই কৰিম তাতে তোমাৰ এইবোৰ কি হৈ যায় পারফেক্ট কিউব হৈ যায় তো এটো প্ৰসেস কি হ'ব আমি প্ৰাইম ফ্যাক্টৰাইজেশন কৰিম প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে যেটো কিউবৰ আকাৰত নাথাকে তো আমি হেতুৰে মাল্টিপ্লাই কৰি দিম তো आंसर আহি যাব বুজি পাইছা মই কৰি দেখুৱাই আছো চোৱা এটো আমাৰ কিমান আছে 5324 আছে प्राइम फैक्टराइजेशन करा एटू 2 रे যাব 2 रे दिले किमान टाइम যাব एटू 2 2 जा 4 13 হল 2 6 जा 13 আর 2 6 जा 12 হল আকো তোমার 6 টাইম যাব আর যাব 2 টাইমস হয়নে তার পিছত যাব ইয়াতে তোমার 2 আছে তো 2 রে যাব এটু যাব তোমার কিমান 1 টাইমস 3 টাইমস আর 1 টাইমস হয়নে আর সো এটু 1 3 3 1 এটু 11 এর কিউব হয় তো 11 টাইমস দিলে যাব 121 টাইমস আর 11 এর দিলে যাব 11 টাইমস therefore এটা এনেকে লিখিবা 5324 is equal to এটো সব তোমার 11 কিউব তো আহিছে কিন্তু তোমার 2 আছে স্কয়ার 2 কি আছে স্কয়ার আছে সো এতিয়া তোমার এই 2 টো যদি তোমার স্কয়ার আছে ইয়ার লগত যদি আরো এটা 2 মাল্টিপ্লাই কৰো তেতিয়া হলে কি হৈ যাব 2 কিউব হৈ যাব অর্থাৎ আমি এই 2 ৰে কি কৰিব লাগিব এই নাম্বাৰটো মাল্টিপ্লাই কৰিব লাগিব বুজি পাইছা নে তো তোমালোকে এটো এটা সেন্টেন্স লিখিব লাগিব so therefore the number ইয়াতে লিখিবা the number should be multiplied by 2 to get a perfect cube বুজি পাইছা নে আৰু অসমীয়া মিডিয়ামৰ সকলে লিখিবা therefore সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ 2 ৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব এটো লিখি দিবা এটো বাকি তোমালোকে যিমানখিনি এইখিনি কৰিবা কৰাৰ পিছত কিন্তু এই সেন্টেন্সটো লিখিব লাগিব ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰটোত আছে 3087 এটো প্ৰাইম ফ্যাক্টৰাইজেশন কৰা 3087 এটো যদি তোমালোকে প্ৰাইম ফ্যাক্টৰাইজেশন কৰা এটো তোমাৰ ইউনিট প্লেসত 7 আছে তো 7 এৰে দিয়া 7 4 jar 28 আকৌ 28 হল তো 44 টাইম যাব 7 4 jar তোমাৰ 28 হ'ব আৰু 7 1 jar 7 হ'ব এটা তোমাৰ 441 আছে এটো আকৌ তোমাৰ 7 এৰে যাব 7 6 jar 42 আৰু ইফালে 21 আহি গল 21 আহিলে 7 3 jar 21 আকৌ তোমাৰ এটো 7 এৰে দিলে কিমান টাইম যাব 9 টাইম যাব আৰু তুমি 3 ৰে দিলে যাব 3 টাইমস হয়নে গতিকে এটো তুমি লিখিবা এনে ধৰণে 3087 is equal to এটো সাইটো কিউবত আহিছে তো 7 কিউব লিখা ইনটু 3 আহিছে 2 ৰ তো এটো স্কয়ার হ'ব তো ইয়াতে সোয়া স্কয়ার হ'বলৈ ইয়াতে যদি কিউব হ'বলৈ আৰু এটা 3 লাগিব তো এটা আমি কি কৰিম therefore as it sentence আমি লিখিছিলো সেই সেম সেন্টেন্স এতে লিখিব লাগিব therefore এটো লিখিব লাগিব সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ 3 ৰে পূৰণ কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব বুজি পাইছানে আৰু ইংলিশ মিডিয়ামত সকলে লিখিবা therefore the number should be multiplied by 3 to get a perfect cube বুজি পাইছা তোমালোকে সেই লাইনটো ইয়াতে লিখি দিবা ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰত আছে 3125 আছে এটো তোমাৰ চোৱা এটো তোমাৰ 5 আছে না তো 5 এৰে যাব 5 এৰে দিলে তোমাৰ 5 6 jar 30 তাৰ পিছত 5 2 jar 10 12 25 আৰু এটো
এতিয়া চোৱা তোমাৰ 625 এটাতো আমি জানো 25 হয়, তো এইটো আকৌ 5 যাব, 5 দিলে 5 1 জাৰ 5, এফালে তোমাৰ কিমান হ'ল, এফালে হৈ গ'ল তোমাৰ 12, তো এইটো আহিব 5 2 জাৰ 10 25, এইটো আকৌ যাব, এইটো 5 দিলে 5 2 জাৰ এইটো যাব 25 টাইমছ, আৰু 5 দিলে যাব 5 টাইমছ, গতিকে এইটো লিখিবা 3125 ইজ ইকুৱেল টু, এইটো চোৱা এফালে তোমাৰ এইটো কিউ আহিছে ইনটু কি আহিছে 5 স্কুৱেৰ, এইটো চোৱা দুটা আহিছে 2 স্কুৱেৰ, তো দেয়াৰফৰ তোমালোকে লিখিব লাগিব, এটা চোৱা এইটো যদি আমি কিউব বনাবলৈ যাওঁ আৰু এটা 5 লাগিব, গতিকে এইটো তোমালোকে এই লাইনটো লিখি দিব লাগে, এই লাইনটো কিন্তু লিখিব লাগিব, সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ হ'বলৈ এইটো 5 পূৰণ কৰিব লাগিব, 5 পূৰণ কৰিব লাগিব, বুজি পাইছানে? আৰু ইংলিছ মিডিয়ামৰ সকলে লিখিবা দ্য নাম্বাৰ শুড বি মাল্টিপ্লাইড বাই 5 টু গেট এ পাৰফেক্ট কিউব, তোমালোকে এই লাইনটো লিখি দিবা। তাৰপিছত চোৱা এটা আমাৰ যিটো 4 নম্বৰ আছে, 4 নম্বৰটো হৈছে কি তোমাৰ 648, এইটো তুমি 2 দিয়া, 2 দিলে যাব 3 টাইমছ, এইফালে যাব 2 টাইমছ, ইফালে যাব 4 টাইমছ, আকৌ 2 দিয়া 1 টাইম যাব, 6 টাইম যাব, 2 টাইম যাব, আকৌ 2 দিয়া ইফালে যাব 8 টাইমছ আৰু যাব 1 টাইমছ, আকৌ 3 দিলে যাব 27 টাইমছ, হয়নে? আকৌ 3 দিলে যাব 9 টাইমছ আৰু 3 দিলে যাব 3 টাইমছ, গতিকে ইয়াতে লিখিবা দেয়াৰফৰ 648 ইজ ইকুৱেল টু কি হ'ব, এইটো আহিছে, এইটো হ'ব 2 কিউব ইনটু 3 কিউব ইনটু 3, এইটো চোৱা এইফালে তোমাৰ এইটো কি আহিছে 3, এটা অকলে আহিছে, তো ইয়াতে অকলে আছে, তো ইয়াতে আমি কি কৰিব লাগিব আৰু দুটা 3 দিব লাগিব, কেইটা দুটা 3, তেতিয়াহ'লেহে হ'ব, তোমালোকে কিন্তু এইখিনি ইয়াতে নিলিখিবা এনেকৈ, তো তোমালোকে ইয়াতে লিখিবা দ্য নাম্বাৰ শুড বি মাল্টিপ্লাইড বাই এইটো 3 into 3 that is 9 to get a perfect cube, বুজি পাইছানে? আৰু অসমীয়া মাধ্যমৰ সকলে লিখিবা সংখ্যাটো পূৰ্ণঘন হ'বলৈ 9 পূৰণ কৰিব লাগিব, বুজি পাইছানে? তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, এতিয়া তোমাৰ এই যিটো 4 নম্বৰ কুৱেশ্যন আছে, এই 4 নম্বৰ কুৱেশ্যনত আমি কি কৰিছোঁ, যিটো কম আছে যেনেকুৱা ধৰা 2 স্কুৱেৰ আছে, ইয়াৰ লগত আৰু এটা 2 মাল্টিপ্লাই কৰি দিছোঁ, তো কি হৈ গৈছে 2 কিউব হৈ গৈছে, তো আমি কি কৰিম যিটো 5 নম্বৰ আছে, 5 নম্বৰত আমি কি কৰিম, এই যিটো তোমাৰ এক্সট্ৰা থাকিব, সেই এক্সট্ৰা 2 যিটো নম্বৰ এক্সট্ৰা থাকিব সেইটোতে আমি ডিভাইড কৰি দিম, এইটো চোৱা যেনেকুৱা ইয়াতে তোমাৰ 2 স্কুৱেৰ আছে, গতিকে আৰু এটা 2 স্কুৱেৰটো যদি আমি ডিভাইড কৰি দিওঁ, এইটো আৰু এইটো কেঞ্চেল গৈ ইয়াতে যিটো নম্বৰ থাকিব সেইটো তোমাৰ কি হৈ যাব, পাৰফেক্ট কিউব নম্বৰ হৈ যাব, বুজি পাইছানে? তো চাৱা আমি এইটো কেনেকৈ কৰিম, এইটো 5 নম্বৰ চোৱা, 5 নম্বৰত কৈছে কি ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰছ with which the following numbers are to be divided so that they become perfect cube, এইটো ডিভাইড কৰিবলৈ কৈছে, যেটো কৰিলে তোমাৰ কি হ'ব, এইটো পাৰফেক্ট কিউব হৈ যাব, তো আমাৰ 1 নম্বৰটোত আছে 10,368, হয়নে? তো এইটো 10,368, তো এইটো চোৱা 8 আছে শেষত, এইটো তোমাৰ কিমানৰে যাব, 2 যাব, 2 দিলে তোমাৰ 100 যাব, এইটো 50 বাৰ, হয়নে? 100 বাৰ 50 বাৰ যাব, তাৰপিছত তোমাৰ 2 1 জাৰ 2, ইফালে হৈ গ'ল 16, তো 2 8 জাৰ 16 আৰু 2 4 জাৰ 8, আকৌ 2 যাব, এইটো যাব 25 টাইমছ, ইফালে যাব 9 টাইমছ আৰু ইফালে যাব 2 টাইমছ, আকৌ তোমাৰ 2 যাব, 2 দিলে যাব এইটো 12 2 জাৰ 24, 19 আহিল, 2 9 জাৰ 18 আৰু ইফালে 12 হ'ল, 2 6 জাৰ 12, আকৌ তোমাৰ এইটো 2 যাব, এইটো 2 দিলে যাব 6, হয়নে? 6, তাৰপিছত আহিব 4 আৰু ইফালে 8, আকৌ 2 দিয়া, এইটো 2 দিলে যাব তোমাৰ 324 টাইমছ, হয়নে? তাৰপিছত 324ক আকৌ যদি 2 দিয়া, তেতিয়াহ'লে এইটো যাব তোমাৰ 162 টাইমছ, হয়নে? আকৌ তুমি 2 দিলে যাব এইটো তোমাৰ 81 টাইমছ, এইটো 3 দিলে যাব 27 টাইমছ, 3 দিলে যাব 9 টাইমছ আৰু 3 দিলে যাব 3 টাইমছ। এতিয়া চোৱা, এইটো আমি লিখিম এনেকৈ
therefore 10368 is equal to so এটা কিউব কেইটা আহিছে এটা তাৰপিছত এটো এটা দুটা এটা আহিছে তিনিটা হয়নে তো এটো আমি লিখিব লাগিব 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব আৰু বাকি ৰৈ গল কোনটো এটো চা 2 আৰু ইফালে 3 তো এটো লিখিব লাগিব 2 ইনটু 3 এটা চা এই গোটেই কেটা কিউবত আছে এই দুটা কিউবত নাই গতিকে আমি কি কৰিম 2 ইনটু 3 ৰে এটো ডিভাইড কৰি দিম ঠিক আছে গতিকে ইয়াতে লিখিবা সংখ্যাটো এনেকৈ লিখিব লাগিব মই যেনেকৈ লিখিছো সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ তো 2 3 জাৰ কি হ'ব 6 তো 6 ৰে হৰণ কৰিব লাগিব 6 ৰে হৰণ কৰিব লাগিব বুজি পাইছা আৰু ইংলিশ মিডিয়ামৰ সকলে লিখিবা the number should be divided by 6 to get a perfect cube numbers বুজি পাইছা নে তেনেকৈ লিখি দিবা তাৰ পিছত চোৱা এটা আমাৰ যেটো 2 নম্বৰ আছে 2 নম্বৰটো তোমাৰ কি আছে ইয়াতে আছে 2187 লাষ্টত 7 আছে 3 ৰে যাব 3 7 জাৰ 21 3 2 জাৰ 6 27 3 9 জাৰ 27 তাৰ পিছত এটো তোমাৰ আকৌ 3 ৰে যাব 3 2 জাৰ 6 12 হল 3 4 জাৰ 12 আৰু 3 3 জাৰ 9 হয়নে তাৰ পিছত যাব এটো যাব 3 ৰে দিলে যাব তোমাৰ 81 টাইমস 3 ৰে দিলে যাব 27 টাইমস 3 ৰে দিলে যাব 9 টাইমস আৰু 3 ৰে দিলে যাব 3 টাইমস গতিকে এটো এনেকৈ লিখিবা therefore 2187 is equal to এটো সা কেইটা পেয়াৰ হৈছে এটা ইফালে হৈছে দুটা তো এটো হ'ব তোমাৰ 3 কিউব ইনটু 3 কিউব ইনটু এটো সব 3 এটা এক্সট্রা ৰৈ গৈছে এটো 3 গতিকে আমি যদি এটো 3 ৰে ডিভাইড কৰি দিও তেতিয়া হলে কিউব দুটা ৰৈ যাব অৰ্থাৎ এটো কি হ'ব পারফেক্ট কিউব হ'ব therefore এটো লিখিবা the number should be divided by 3 to get a perfect cube বুজি পাইছা আৰু অসমীয়া মাধ্যমৰ সকলে লিখিবা সংখ্যাটো পূৰ্ণগণ হ'বলৈ 3 ৰে হৰণ কৰিব লাগিব ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰত আছে কি 5000 যদি আমি 5000 ক এটো 5 ৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে যাব এটো 1000 টাইমস আকৌ যদি আমি 5 ৰে দিও তেতিয়া হলে যাব এটো 200 টাইমস হয়নে আকৌ যদি আমি 5 ৰে দিও তেতিয়া হলে যাব এটো 40 টাইমস এটো তোমাৰ 2 ৰে দিলে যাব 20 টাইমস 2 ৰে দিলে যাব 10 টাইমস আৰু 2 ৰে দিলে যাব 5 টাইমস গতিকে এটো কি পালো আমি therefore 5000 is equal to এটো সব 5 ৰ কিউব আহিছে তাৰ পিছত আহিছে তোমাৰ 2 ৰ কিউব আহিছে এটো 2 ৰ কিউব আৰু ইনটু এই যে 5 এটা এক্সট্ৰা ৰৈ গৈছে তো এটো 5 therefore এটো লিখিব লাগিব the number should be divided by 5 to get a perfect cube তো যিসকল এছামিছ মিডিয়ামত আছে সেই সকলে লিখিবা সংখ্যাটো পূৰ্ণঘন হ'বলৈ 5 ৰে হৰণ কৰিব লাগিব সংখ্যাটো পূৰ্ণঘন হ'বলৈ 5 ৰে হৰণ কৰিব লাগিব বুজি পাইছা তাৰ পিছত চোৱা 4 নম্বৰটোত আছে 8192 এটো তুমি কেনেকৈ কৰিবা এটো চোৱা 8192 আছে তো এটো তোমাৰ 2 আছে যেহেতু 2 ৰে যাব 2 ৰে দিলে যাব 40 টাইমস হয়নে 240 80 হ'ব তাৰ পিছত ইফালে আছে 2 9 জাৰ 18 ইফালে আহিব 12 2 6 জাৰ 12 আকৌ যাব এটো 2 ৰে দিলে যাব এটো তোমাৰ যাব 20 টাইমস এটো যাব তোমাৰ 2 4 জাৰ 8 16 আহিব 16 আহিলে 2 8 জাৰ 16 আকৌ 2 ৰে যাব 2 ৰে দিলে যাব এটো তোমাৰ 10 টাইমস আৰু ইফালে আহিব 24 হয়নে তাৰ পিছত আকৌ 2 ৰে দিলে যাব এটো তোমাৰ 512 হ'ব হয়নে 512 আকৌ 2 ৰে দিলে যাব 256 আকৌ তুমি 2 ৰে দিয়া
256ক 2ৰে যদি দিয়া তেতিয়াহ'লে যাব তোমাৰ ইফালে 12 12 দুগুণ 24 মানে 12 টু যাব 24 ইফালে 16 হ'ল তো 8 টাইম যাব তাৰপিছত 128 আকৌ তোমাৰ 2ৰে যাব এটা যদি তুমি 2ৰে দিয়া তেতিয়াহ'লে যাব এইটো 64 টাইমছ আকৌ 2ৰে দিলে যাব 32 টাইমছ 2ৰে দিলে যাব 16 টাইমছ 2ৰে দিলে যাব 8 টাইমছ 2ৰে দিলে যাব 4 টাইমছ আৰু 2ৰে দিলে যাব 2 টাইমছ তো এইটো তোমাৰ কি পালো আমি 8192 এটা সা কেইটা পেয়াৰ আছে এইটো এটা দুটা তো এই দুটা লিখি লোৱা 2 কিউব ইনটু 2 কিউব তাৰ পিছত এটা হিছে এটা আৰু এটা 2 কিউব ইনটু এইটো এটা আছে এইটো আছে তোমাৰ 2 কিউব আৰু এইফালে চোৱা 2 এটা ৰৈ গ'ল এক্সট্ৰা তো আমি এই 2 ৰে ডিভাইড কৰিব লাগিব therefore the number should be divided by 2 to get a perfect cube বুজি পাইছানে আৰু অসমীয়া মাধ্যমৰ সকলে লিখিবা সংখ্যাটো পূৰ্ণঘন হ'বলৈ 2 ৰে হৰণ কৰিব লাগিব বুজি পাইছানে এইখিনি আমাৰ হৈ গ'ল এৰে পিছত চোৱা আমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে 6 নম্বৰত কৈছে ফাইন্ড দ্য কিউব ৰুটস অফ দ্য ফলোইং নাম্বাৰছ এইকেইটা ডাইৰেক্টলি আমাৰ কিউব ৰুট ওলাবলৈ দিছে তো ইয়াতে আমাৰ কিউব ৰুট ওলোৱাৰ কাৰণেও আমি কি কৰিব লাগিব প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এপ্লাই কৰিম এতিয়া চোৱা 1331 এইটোতো আমি জানোৱে এইটো 11 এৰে দিলে যাব 121 টাইমছ আৰু তুমি 11 এৰে দিলে যাব 11 টাইমছ গতিকে এইটো চাবা কিউব ৰুটটো লিখিব লাগে এনেকৈ এইটো কিউব ৰুট কিন্তু তোমাৰ এই ৰুট অফাৰৰ ভিতৰত থাকিব ঠিক আছে এইটো চোৱা এনেকৈ লিখিব লাগিব এইটো 1331 ইজ ইকুৱেল টু আমি কি পালোঁ ইয়াতে কিউব ৰুট অফ 11 কেইটা আছে তিনিটা তো 11 কিউব হ'ব তো ইফালে তোমাৰ কিউব ৰুট আৰু তোমাৰ এই কিউবটো কেনচেল কৰি থাকিব কিমান 11 গতিকে এইটো আমাৰ কি হ'ব আনসাৰ বুজি পাইছানে ইজি হয় তাৰপিছত চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰত আছে 1728 ইয়াতে তোমাৰ শেষত 8 আছে তো 2 ৰে যাব এইটো 2 8 জাৰ 16 2 6 জাৰ 12 আৰু 2 4 জাৰ 8 আকৌ 2 ৰে যাব এইটো যাব 4 তাৰপিছত যাব তোমাৰ 3 তাৰপিছত 2 2 জাৰ 4 আকৌ 2 ৰে যাব 2 ৰে দিলে যাব 216 টাইমছ 2 ৰে দিলে যাব 108 টাইমছ তাৰপিছত আকৌ 2 ৰে দিলে যাব 54 টাইমছ হয়নে তাৰপিছত 2 ৰে দিলে যাব 27 টাইমছ তো 27ক যদি তুমি 3 ৰে দিয়া তেতিয়াহ'লে যাব 9 টাইমছ আৰু 3 ৰে দিলে যাব 3 টাইমছ গতিকে এটা তোমালোকে লিখিবা তলত লিখিবা কিন্তু এইবোৰ therefore 1728 ইজ ইকুৱেল টু কেইটা আহিল চোৱা এটা দুটা এইটো তোমাৰ 2 কিউব ইনটু 2 কিউব ইনটু আৰু ইফালে আছে তোমাৰ কি 3 কিউব হয়নে আচ্ছা কিউব ৰুট ওলাবলৈ দিছে তো এইটো কিউবিক ৰুট দিবা ইয়াতেও কিউবিক ৰুট দিবা এতিয়া চোৱা এই কিউবিক ৰুট আৰু এই কিউবটো তোমাৰ কেনচেল যাব তো ৰৈ যাব কি 2 2 আৰু ইফালে ৰৈ যাব 3 বুজি পাইছানে তো 2 2 জাৰ 4 4 3 জাৰ কিমান হ'ব 12 এইটো আমাৰ আনসাৰ হয় মানে 12ক যদি কিউব কৰা তেতিয়াহ'লে 1728 পাবা ঠিক আছে এইটো আমাৰ কি হ'ব আনসাৰ হ'ব তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰত কি আছে 2197 এইটো 7 আছে শেষত এইটো 13 এৰে যাব 13 এৰে দিলে 13 1 জাৰ 13 আহিব 21 ৰ পৰা 13 গ'লে এফালে তোমাৰ কিমান থাকিব 8 থাকিব 8 হলে তোমাৰ ইফালে 89 আহিব না 89 আহিলে তোমাৰ 6 টাইম যাব 6 টাইমছ গ'লে ইফালে থাকিব 117 হলে 13 9 জাৰ 117 আৰু এইটো 13 এৰে দিয়া 13 জাৰ 169 গতিকে এইটো সিম্পল আছিল একেবাৰে এইটো 2197 এইটো আমি লিখিম কিউবিক ৰুট অফ এইটো আহিব 13 কিউব তো কিউবিক ৰুট এইটো কেনসেল যাব থাকিব কিমান 13 তো এইটো আমাৰ কি হয় আনসাৰ হয় বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে একেবাৰে শেষলৈকে মানে 2027 ৰ মেট্ৰিক পৰীক্ষালৈকে তোমালোকে মোৰ চেনেলৰ পৰা
সহায় পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো 4 নম্বৰত আছে কিমান 2744 হয়নে? এইটো 2ৰে যাব, 2ৰে দিলে তোমাৰ 13 × 26 2 7 × 14 আৰু 2 × 4। তাৰপিছত আকৌ 2ৰে যাব, 2ৰে দিলে যাব এইটো 6 টাইমছ 16 8 টাইমছ আৰু 6 টাইমছ। আকৌ তোমাৰ এইটো 2ৰে যাব, এইটো হ'ব তোমাৰ 3 2 হয় 3 4 3। তাৰপিছত তোমাৰ আকৌ 2ৰে যাব, এইটো 3 4 3। ঠিক আছে। আকৌ যদি তুমি এইটো 3 4 3 তোমাৰ 3 আছে, 2ৰে নাযায়, এইটো 3ৰে দিয়া। 3ৰে দিলে যাব, এইটো যাব তোমাৰ 3 4 3 3 4 3। এইটো তোমাৰ কিউ হয়, এইটো নাযায়, এইটো দিব লাগিব 7ৰে। 7ৰে দিলে যাব এইটো 7 4 28 63 9। আকৌ 7ৰে দিলে 7 টাইমছ। গতিকে এইটো কিউবিক ৰুট অফ 2744 ইজ ইকুৱেল টু, এইটো কিউবিক ৰুট অফ এইটো কিউব আহিছে তো এইটো হ'ব 2 কিউব ইনটু, আৰু এইটো 7 আহিছে তো 7 কিউব। আৰু ইফালে তোমাৰ কিউবিক ৰুটৰ লগতে কিউব দুটা কেঞ্চেল কৰি থাকিব 2 আৰু কি 7, আৰু 2 7 জাৰ কিমান হ'ব 14। তো এই 14টোৱে হৈছে আমাৰ আনচাৰ। বুজি পাইছানে? তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যনটোত আমাৰ কেইটামান MCQ দিছে। এই MCQবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, আৰু তোমালোকৰ এইবছৰ যিটো নতুন বুক আহিছে সেই বুকটোৰ যিমান MCQ আছে তোমালোকৰ পৰীক্ষাত 90% কুৱেশ্যন, মই কৈছোঁ 90% কুৱেশ্যন তোমালোকৰ বুকৰ পৰা ডাইৰেক্টলি পৰীক্ষাত আহিব। যিকোনো পৰীক্ষাত তোমালোকৰ হাফ ইয়াৰলি হওক, ইউনিট টেষ্টে হওক, প্ৰি বোৰ্ড এক্সামিনেশ্যনে হওক বা তোমালোকৰ মেট্ৰিক পৰীক্ষাই হওক। কাৰণ মই গম পাওঁ অসমৰ ভিতৰত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ মই, মোৰ চেনেলতে ছল্ভ কৰা আছে। আৰু অসমত যিমানবোৰ জিলাৰ কুৱেশ্যন আছে সেই গোটেই কুৱেশ্যনবোৰ তোমালোকৰ কিতাপত ইনক্লুড কৰি দিছে। তো তোমালোকৰ কাৰণে বহুত ভাল তোমাৰ ষ্টাডি মেটেৰিয়েল হয় তোমালোকৰ বুকটো। তো তোমালোকৰ নিজৰ বুকটো ভালদৰে পঢ়িবা, আৰু বুকত যিমানবোৰ MCQ আছে সেইবোৰ ইগন'ৰ নকৰিবা। সেইবোৰৰ পৰাই তোমালোকৰ 90% MCQ আহিব। 2-এটা MCQ ইফালে ইফালে দিবই বাৰু, সেইটো প্ৰত্যেক বছৰে থাকে। তো এতিয়া চোৱা এই MCQ কেইটা আমাৰ কি কৈছে ইয়াতে, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ ইন দ্য কিউব অফ 23। এই কুৱেশ্যনটো কিন্তু কেইবাবাৰো মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয়। তো 23ক যদি আমি কিউব কৰোঁ তেতিয়াহ'লে ইউনিট প্লেচত কি আহিব চোৱা, 23 আছে, তো আমি লাষ্টৰ যিটো 3 আছে সেইটো আমি 3 টাইমছ মাল্টিপ্লাই কৰিম, কি আহিব 3 3 জাৰ 9 9 3 জাৰ 27। তো 27ৰ তোমাৰ ইউনিট প্লেচটো কি হয় 7 হয়, গতিকে এইটো 7 হ'ব আনচাৰ। তাৰপিছত চোৱা ইয়াতে কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰফেক্ট কিউব। কোনটো পাৰফেক্ট কিউব হয় এইটো চোৱা, 6 5 2 এইটো তোমাৰ 8 পইণ্ট চামথিং কিবা আহে। তোমালোকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰি চাব পাৰা। প্ৰাইম ফেক্টৰাইজেশ্যন কেনেকৈ কৰিব লাগে অলৰেডি মই শিকালোঁ বহুতকেইটা, চাব পাৰা। তাৰপিছত 9 3 3 এইটো তোমাৰ 9.77 চামথিং কিবা আহিব। কিন্তু 3 4 3 এইটো 7ৰ কিউব হয়। ইয়াত আমাৰ সুধিছে যে কোনটো পাৰফেক্ট কিউব হয়, তো এইটো 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু 1000টোতো 10ৰ হয়, কিন্তু 1002 আছে, তো এইটো তোমাৰ 10.006 আহিব। তো এইটো তোমাৰ কি নহয় পাৰফেক্ট কিউব নহয়, ইয়াৰে 3 অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ C নম্বৰটোত কৈছে দ্য ভেলু অফ এইটো কিউবিক আছে, তো কিউবিক ৰুট অফ 1000, এইটোতো ইজি কুৱেশ্যন হয়। ইয়াতে চোৱা তোমালোকে লক্ষ্য কৰিবা যদি 100ৰ ৰুট সোধে তেতিয়াহ'লে এইটো কি হয় 10 হয়। তাৰমানে তোমাৰ এইটোৰ লগত 2টা 0 থাকিলে 2টাৰ বদলি এটা 0 আহে, আৰু তোমাৰ 3টা 0 থাকিলে যদি কিউব ৰুট হয় তেতিয়াহ'লে এটা 0 আহিব, মনত ৰাখিবা। তো এইটো তোমাৰ 10 এনচাৰ হ'ব। ইয়াতে তোমাৰ যদি 6টা 0 থাকে, কেইটা 0 6টা, যেনেকুৱা এনেকুৱা কিউবিক ৰুট অফ 1 2 3 4 5 6, তেতিয়াহ'লে এইটোৰ এনচাৰ হ'ব কিমান 100। ঠিক আছে, 3টা মিলি এটা 0, আৰু স্কুৱেৰ হ'লে 2টা মিলি এটা 0, মনত ৰাখিবা। এইটো চোৱা ডি নম্বৰ যিটো কুৱেশ্যন আছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো কেইবাবাৰো তোমাৰ মেট্ৰিক পৰীক্ষাত আহিছে। এইটো তোমাৰ কি কৈছে চোৱা, m ইজ দ্য কিউব ৰুট অফ n, মানে তোমাৰ nৰ কিউব ৰুট হৈছে কি m, তেতিয়াহ'লে nৰ ভেলু কি হ'ব
এতিয়া প্ৰশ্নটো যদি তুমি ভালদৰে চোৱা, এইটো চোৱা, m ইজ দ্য কিউব ৰুট অফ n, মানে কিউব ৰুট অফ n এইটো হৈছে কি তোমাৰ m। তেতিয়াহ'লে n ৰ ভেলু কি হ'ব? এই n ৰ যিটো ভেলু সেইটো আমাক সুধিছে। একেবাৰে চিম্পল হয়, দুইফালে কিউব কৰি দিয়া, ঠিক আছে। এইটো কিউবিক ৰুট অফ n হোল কিউব ইজ ইকুৱেল টু তোমাৰ কি হ'ব? m কিউব হ'ব। এতিয়া চোৱা, তোমাৰ এই কিউব ৰুট আৰু এই কিউব তোমাৰ কেঞ্চেল যাব, গতিকে ইয়াতে থাকিব n ইজ ইকুৱেল টু কি থাকিব? m কিউব। অৰ্থাৎ n ৰ যিটো ভেলু সেইটো কি হ'ব? m কিউব হ'ব। এইটো তোমাৰ 3 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো নম্বৰ কুৱেশ্যনটো 2025ৰ মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয়, MCQ আহিছে। ইয়াতে চোৱা, তোমাৰ কি আছে? কিউবিক ৰুট অফ 8। আমি সকলোৱে জানো যে কিউবিক ৰুট অফ 8 তোমাৰ 2 হয়, হয়নে নাই? মানে এইটো আমি এনেকৈ লিখিব পাৰোঁ, কিউবিক ৰুট অফ 8 যিটো আছে এইটোক আমি কি লিখিব পাৰোঁ? 2 কিউব লিখিব পাৰোঁ, কাৰণ 2 কিউব মানে 8 হয়। প্লাছ কিউবিক ৰুট অফ 27ক আমি কি লিখিব পাৰোঁ? 3 কিউব লিখিব পাৰোঁ, কাৰণ 3 কিউব মানেও 27 হয়। তাৰপিছত আছে চোৱা, কিউবিক ৰুট অফ 64 হৈছে তোমাৰ কি? 4ৰ কিউব ৰুট। তো এইটো তোমাৰ চোৱা, কিউবৰ গোটেইকেইটা তোমাৰ কি যাব? কেঞ্চেল যাব, হয়নে? কিউব আৰু কিউব ৰুটটো কেঞ্চেল যাব, থাকিব কি? 2, ইয়াতে থাকিব কিমান? 3, আৰু ইয়াতে থাকিব কিমান? 4। গতিকে 2 3 5, 5 4 কিমান হ'ব? 9। গতিকে এইটোৰ আনচাৰ হ'ব কি? 9। এইটো তোমাৰ 4 নম্বৰ অপশ্যনত আছে, এইটো হ'ব 9। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত আমি ৰিভিজন 3 ষ্টাৰ্ট কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছএপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু ছায়েন্সৰো ক্লাছ ষ্টাৰ্ট কৰিম, তোমালোকে মোৰ চেনেলৰ লগত সংলগ্ন হৈ থাকিবা। তোমালোকে 27ৰ কাৰণে 100% প্ৰিপাৰেশ্যন তোমালোকে ফ্ৰীতে মোৰ চেনেলত কৰিব পাৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।